সকলোকে পুনৰবাৰ ষ্টাডি উইথ জিয়া ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অধ্যয়ন কৰিম 1904 চনৰ ভাৰত আৰু অসমৰ ইতিহাস। আজিৰ প্ৰথম প্ৰশ্ন, 1904 চনত ভাইচৰয় লৰ্ড কাৰ্জনে ভাৰতৰ ঐতিহাসিক অট্টালিকাসমূহ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ বাবে কোনখন বিখ্যাত আইন প্ৰণয়ন কৰিছিল? উত্তৰ, প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ আইন। আৰু ইয়াৰ ব্যাখ্যা তলত দিয়া আছে, অলপ চাই ল'ব। 2 নম্বৰ প্ৰশ্ন, 1904 চনত লৰ্ড কাৰ্জনে বংগভংগৰ প্ৰস্তাৱৰ বাবে জনমত গঠন কৰিবলৈ অসম আৰু পূব বংগৰ কোনবোৰ অঞ্চল ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ল ঢাকা, ময়মনসিং আৰু চট্টগ্ৰাম। তৃতীয় প্ৰশ্নলৈ আহোঁ। উচ্চ শিক্ষাৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ কটকটীয়া কৰা 1904 চনৰ ভাৰতীয় বিশ্ববিদ্যালয় আইন কোনটো আয়োগৰ সুপাৰিশৰ ভিত্তিত প্ৰস্তুত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ল ৰেলী আয়োগ। আৰু ৰেলী আয়োগ কেতিয়া কৰা হৈছিল? 1902 চনত গঠিত ছাৰ থমাছ ৰেলী আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত 1904 চনৰ ভাৰতীয় বিশ্ববিদ্যালয় আইন প্ৰণয়ন কৰা হৈছিল। চতুৰ্থ প্ৰশ্ন, 1904 চনত অসমৰ আঞ্চলিক সীমা পুনৰ্গঠনৰ বিতৰ্কৰ সময়ত অসমৰ মুখ্য আয়ুক্ত অৰ্থাৎ চিফ কমিশনাৰ কোন আছিল? উত্তৰ, ছাৰ বামফিল্ড ফুলাৰ। 5 নম্বৰ প্ৰশ্ন, ৰাছিয়াৰ প্ৰভাৱ ৰোধ কৰিবলৈ লৰ্ড কাৰ্জনে প্ৰেৰণ কৰা কোনটো সামৰিক অভিযান 1904 চনৰ আগষ্ট মাহত তিব্বতৰ ৰাজধানী লাছাত প্ৰৱেশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে য়ং হাজবেণ্ড অভিযান। 6 নম্বৰ প্ৰশ্ন, 1904 চনত ব্ৰিটিছ চৰকাৰে সংবাদ মাধ্যমৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ আৰু চৰকাৰী নথি ফাদিল হোৱা বন্ধ কৰিবলৈ কোনখন আইন সংশোধন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে চৰকাৰী গোপনীয়তা আইন। সকলোৱে মনত ৰাখিব উত্তৰটি। 7 নম্বৰ প্ৰশ্ন, 1904 চনত বংগৰ কোনটো গুৰুত্বপূৰ্ণ সংমণ্ডল অসমৰ সৈতে সংযোগ কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে অসম এছ'চিয়েশ্যন আৰু বংগৰ জনসাধাৰণে তীব্ৰ প্ৰতিবাদ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে চট্টগ্ৰাম সংমণ্ডল। 8 নম্বৰ প্ৰশ্ন, 1903 চনত গঠিত অসম উপত্যকাৰ কোনটো অগ্ৰণী ৰাজনৈতিক সামাজিক সংগঠনে 1904 চনত অসমৰ স্বাৰ্থ ৰক্ষাৰ বাবে সক্ৰিয় প্ৰস্তুতি চলাইছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অসম এছ'চিয়েশ্যন। 9 নম্বৰ প্ৰশ্ন, 1904 চনৰ সময়ত সমবায় ঋণ সমিতি আইনৰ জৰিয়তে লৰ্ড কাৰ্জনে কৃষকসকলৰ বাবে কি কি সুবিধা কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কম সূতত গ্ৰাম্য সমবায় ঋণ প্ৰদানৰ ব্যৱস্থা কৰিছিল। 10 নম্বৰ প্ৰশ্ন, অসমৰ লাভজনক চাহ উদ্যোগক সুৰক্ষিত কৰিবলৈ 1904 চনত ইণ্ডিয়ান টি এছ'চিয়েশ্যনে কোনটো কীট পতংগৰ বিৰুদ্ধে বৈজ্ঞানিক গৱেষণা চলাইছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মহৰ আক্ৰমণ সম্পৰ্কীয় অনুসন্ধান। 11 নম্বৰ প্ৰশ্ন, 1904 চনত বম্বেইমত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল, য'ত লৰ্ড কাৰ্জনৰ শিক্ষা আৰু প্ৰদেশ বিভাজনৰ নীতিৰ তীব্ৰ বিৰোধিতা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ছাৰ হেনৰী কটন।
আৰু তেখেতৰ নামতে 1901 চনত কি কৰা হৈছিল কটন বিশ্ববিদ্যালয় স্থাপিত কৰা হৈছিল। 12 নম্বৰ প্ৰশ্ন 1904 চনত বিনায়ক দামোদৰ সাভাৰকাৰে কোনটো গোপন বিপ্লৱী সংগঠনক অভিনৱ ভাৰত সমাজ নামেৰে পুনৰ গঠিত কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মিত্ৰ মেলা। 13 নম্বৰ প্ৰশ্ন 1904 চনত অসমৰ কোনজন বুদ্ধিজীৱী তথা সমাজকৰ্মীয়ে আধুনিক ব্যৱসায় আৰু থলুৱা চাহ খেতিৰ সপক্ষে গুৰুত্বপূৰ্ণ প্ৰবন্ধ প্ৰকাশ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জগন্নাথ বৰুৱা। অসমৰ প্ৰথম চাহ খেতিয়ক আৰু বিশিষ্ট নেতা জগন্নাথ বৰুৱাই অসমৰ যুৱকসকলক ব্যৱসায়িক উদ্যোগ ল'বলৈ অহৰহ উৎসাহিত কৰিছিল। আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰতে ব্যাখ্যা দিয়া আছে, সকলোৱে পঢ়ি ল'ব। 14 নম্বৰ প্ৰশ্ন 1904 চনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ আৰু তেলক পোনে পোনে বংগোপসাগৰৰ চট্টগ্ৰাম বন্দৰৰ সৈতে সংযোগ কৰা কোনটো গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অসম বংগ ৰেলৱে নেটৱৰ্কৰ সম্পূৰ্ণ লাইন মুকলি। ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্ন 1904 চনত নিজৰ আদিম প্ৰাৰম্ভিক সম্প্ৰসাৰণৰ কাম চলাই থকা অসমৰ ডিগবৈ শোধনাগাৰটো কোনটো কোম্পানীৰ দ্বাৰা পৰিচালিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অসম অইল কোম্পানী, চমুকৈ AOC। 16 নম্বৰ প্ৰশ্ন 1904 চনত চিলেটৰ পৰা যিটো তেতিয়া অসমৰ অন্তৰ্ভুক্ত আছিল প্ৰকাশিত কোনখন সাপ্তাহিক কাকতে লৰ্ড কাৰ্জনৰ বংগভংগ আৰু সীমা পুনৰ নিৰ্ধাৰণ নীতিৰ তীব্ৰ বিৰোধিতা কৰিছিল? উত্তৰ উইকলি ক্ৰনিকল। 17 নম্বৰ প্ৰশ্ন 1904 চনৰ আৰম্ভণিতে লৰ্ড কাৰ্জনে বংগভংগৰ খচৰা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা ভাৰতৰ আঞ্চলিক পুনৰ বিতৰণ শীৰ্ষক টোকাটো কোনজন গৃহ সচিবৰ সহযোগত তৈয়াৰ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে হাৰ্বাৰ্ট ৰিজলি। 18 নম্বৰ প্ৰশ্ন 1904 চনত কলিকতাত অধ্যয়নৰত অসমীয়া ছাত্ৰসকলে বংগভংগৰ প্ৰস্তাৱৰ বিৰুদ্ধে কেনেধৰণৰ সঁহাৰি জনাইছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কলিকতাৰ টাউন হলত অনুষ্ঠিত বংগৰ জাতীয়তাবাদী প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰিছিল। 19 নম্বৰ প্ৰশ্ন 1904 চনৰ শেহতীয়া ভাগত স্বদেশী বস্তুৰ প্ৰসাৰ আৰু ব্ৰিটিছ সামগ্ৰী বৰ্জনৰ বাবে কোনে স্বদেশ বান্ধৱ সমিতিৰ আধাৰশিলা স্থাপন কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অশ্বিনী কুমাৰ দত্ত। আজিৰ শেষৰটো প্ৰশ্ন 1904 চনৰ ছেপ্টেম্বৰ মাহত তিব্বতৰ কোনখন ঐতিহাসিক চহৰত ব্ৰিটিছ ভাৰত চৰকাৰ আৰু তিব্বতৰ প্ৰতিনিধিৰ মাজত লাচা চুক্তি স্বাক্ষৰিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে লাচা। আৰু ইয়াৰ ব্যাখ্যা দিয়া আছে 1904 চনৰ 7 ছেপ্টেম্বৰত তিব্বতৰ ৰাজধানী লাচাৰ পোটলা প্ৰসাদত এই ঐতিহাসিক তিব্বত ব্ৰিটিছ সন্ধি বা লাচা চুক্তি স্বাক্ষৰিত হয়। আৰু যদি আপোনালোকক PDF-টো লাগে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আপোনালোকক PDF-ৰ যোগান ধৰা হ'ব। আৰু যদি আপোনালোক চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।